আমি যেতিয়া কলমগুৰিত আমাৰ দলীয় সভা আছিলে নিৰ্বাচনী প্ৰচাৰ তাত চক তিনিআলি চক এটা আছে তাতে ধৰক 10-15জন বিজেপি কৰ্মী চিনি পাওঁ তেখেতসকলক মুঠতে বহুত উদ্ভণ্ডালি কৰিছে আৰু আমাৰ গৰিয়াওঁতে যিখিনি বাইকত আমাৰ দলীয় কৰ্মীসকল গৈ আছিলে তেখেতসকলক ৰখাইখিনি মানে লটিয়াইছে ঘূৰিয়াইছে তেনেকৈ ঘাইল হৈছে কিছুমানক আমি হস্পিটেলাইজ কৰাইছোঁ আৰু কিছুমানক আমি থানাত এফআইআৰ কৰিব দিছোঁ আমাৰ 3-4জন ঘাইল হৈছে কিন্তু আমাৰ ফালৰ পৰা একো প্ৰত্যুত্তৰ দিয়া নাই কাৰণ আমি গণতান্ত্ৰিক আমি উৎসৱ মনাব আহিছোঁ ইয়াত আমাৰ দলে আই কাজিয়া কৰিবলৈ অহা নাই আমি আমাৰ দলৰ এটা ডিচিপ্লিনাৰী দল আমি গণতন্ত্ৰত আমি এনেকুৱা হিংসাত্মক কাৰ্যসূচী লৈ আমি যোৱা নাছিলোঁ সেইটো কাৰণে আমি শান্তিৰে আমি ঘূৰি আহিছোঁ তেখেতসকল হাৰিব বুলি নিশ্চিত হৈ গৈছে আৰু তেখেতে ভয়তে কনফাৰ্মান গৈছে যিজন বিধায়কে শংকৰজ্যোতি কুটুমক চিনি নাপাওঁ বুলি মন্তব্য দিছিলে এইজন বিধায়কে শংকৰ কুটুমৰ ভয়ত দেখোন আস্তাংকে পৰি দিছে ৰাইজৰ ওচৰত গতিকে সেইবিলাক কথাই বহুত প্ৰভাৱ পৰিছে যে তেখেতসকলৰ বিধায়কে একদম শ্ৰীচৰণত ধৰি লৈছে শংকৰ কুটুমৰ নাম লৈ পেলাই গতিকে তেখেত হাৰাটো একদম চিৰন্তন নৈথকতা বুলি ভাবি লৈছে আৰু এই গতিকতে 2-3 দিনত ইলেকশ্যন আছে এই 2-3 দিনৰ ভিতৰত তেখেতসকলকে মন্তব্য দিছে যে শংকৰজ্যোতি কুটুমৰ প্ৰচাৰ আমি 2-3 তাৰিখৰ ভিতৰত আমি সমাপ্ত কৰি দিম তাৰ অৰ্থ সেইটোৱে নেকি যে আজিৰ সেইটোৱে চাইন এণ্ড চিমটম নেকি যে তেখেতসকলৰ গুণ্ডা বাহিনীয়ে আমাৰ যেনেকৈ চতিয়া জামুগুৰিত আমাৰ কংগ্ৰেছৰ পাৰ্টি সুনীল ছেত্ৰী ডাঙৰীয়াৰ ওপৰত যি শাৰীৰিকভাৱে আক্ৰমণ কৰিলে এটেম্প টু মাৰ্ডাৰ সেইটোৱে আমাৰ গহপুৰত হ'বলৈ গৈ আছে নেকি সেইটো কাৰণে আমাৰ কৰ্মীসকলে এটা চিন্তিত হৈছে আৰু গহপুৰ ভোটাৰ ৰাইজে এইটো চিন্তিত হৈছে যে সেই আমাৰ গুণ্ডাৰাজ আছে নদুৱা সমষ্টি বা চতিয়া সমষ্টিৰ যিটো গুণ্ডাৰাজ এই গুণ্ডাৰাজৰ প্ৰভাৱ গহপুৰৰ বিজেপিৰ গাত পৰিছে নেকি যদি এই গুণ্ডাৰাজ যদি আমাৰ গহপুৰৰ সমষ্টিত পৰে কিন্তু এইটো আমাৰ গহপুৰ সমষ্টি ৰাইজৰ পৰিপন্থীৰ কথা আমাৰ গহপুৰ সমষ্টিৰ মানুহ শান্তি শৃংখলাৰে ভাগ কৰে বিভিন্ন জাতি জনগোষ্ঠী আমাৰ ভাগ কৰে আমি কোৱাৰ শান্তি বিচাৰোঁ ইয়াৰ হিংসাত আমি নিবিচাৰোঁ এজনৰ হ'ল জয়ন্ত মুদৈ এজন হ'ল ভাস্কৰ মুদৈ আৰু এজন কি নাম আছিলে অবিনাশ হাজৰিকা তেখেত পূবদুবীয়া নিগমৰ হয় কিন্তু উৎপাত কৰিছে আমাৰ কলাবাৰী গাঁও পঞ্চায়তত আৰু দক্ষিণ কলাবাৰী বৰচক নামৰ জেগাত যোৱাকালিও আমাৰ মিণ্টু শৰ্মা আমাৰ যিটো এলায়েন্সৰ পাৰ্টনাৰ জাতীয় পৰিষদৰ সভাপতি সমষ্টি কমিটিৰ তেখেতকো শাৰীৰিকভাৱে অপদস্থ কৰিছে আমি প্ৰথমতে আমি পূব কলাবাৰী পঞ্চায়তৰ চলাইছোঁ তাৰপিছত কলাবাৰী পঞ্চায়ত আৰু 2 নম্বৰ এইটো পশ্চিম কলাবাৰী পঞ্চায়ত আঙনিবাৰী জেগাত